So, hello everyone, welcome back to the channel. আজি আমি এটা কোৰ্চ লৈ আহিছোঁ যিহঁতে HS 2027 ছায়েন্সৰ ষ্টুডেণ্ট আছে আৰু যিহঁতৰ ফিজিক্সৰ হেণ্ড নোটছ লাগে ঠিক আছে। চ' এইটো বেচ আমি লাষ্ট ইয়াৰো লঞ্চ কৰিছিলোঁ আৰু দ্য ৰেচপন্স ৱাজ ভেৰি ভেৰি গুড ঠিক আছে। ষ্টুডেণ্টছ লাভ দ্য কোৰ্চ। চ' বহুতে সুধি আছিলে যে এইটো কোৰ্চ আৰু আহিবনে নাই। চ' এইটো কোৰ্চ আমি আৰু ষ্টাৰ্ট কৰিছোঁ। বহুত দিনৰ পৰা এপত আছিলে বাট আমি এইটো প্ৰমোট কৰা নাছিলোঁ। বাট এতিয়া বহুত ডিমাণ্ড অহাৰ কাৰণে মই ডিটেইলছকেইটা বুজাই দিওঁ। যিহঁতে জইন কৰিব খোজা জইন কৰিব পাৰা। এণ্ড ওৱান থিং, দিছ ইজ টু কমপ্লিমেণ্ট ইউ ঠিক আছে। তোমালোকৰ প্ৰিপাৰেশ্যনটোক হেল্প কৰিব পাৰে। এনেকুৱা নহয় যে এইটো ল'লে তোমালোকে 100 পাই যাবা, এনেকুৱা একো বস্তু নাই। আই হোপ তোমালোকে ইমান মেচিয়ৰ হয় ক্লাছ 12 বাট যদি তোমালোকৰ হেল্প লাগে এটা জেগাত গোটেইকেইটা ডেৰাইভেশ্যন ইম্পৰ্টেণ্ট ডায়গ্ৰামছ, কনচেপ্ট নোটছ, টাইপ নোটছ, মাইণ্ড মেপছ, চব যদি লাগে দেন তোমালোকে এইটো কোৰ্চ নিশ্চয় পাৰচেছ কৰিব পাৰা। মেথছ এণ্ড ফিজিক্সত এপত 299 ৰুপিজ। চ' তোমালোকে কি পাই আছা মই এবাৰ ব্ৰিফকে কৈ দিওঁ ঠিক আছে। ফাৰ্ষ্ট অফ অল তোমালোকে পাবা কমপ্লিট চেপ্টাৰ ৱাইজ ফিজিক্স নোটছ ঠিক আছে। ফিজিক্সৰ গোটেইকেইটা চেপ্টাৰ ৱাইজ ডিফাৰেণ্ট নোটছ তোমালোকে পাই যাবা। কনচেপ্ট নোটছ য'ত গোটেই চেপ্টাৰত যিমানকেইটা কনচেপ্ট আছে গোটেই বুজোৱা আছে। অল ডেৰাইভেশ্যনছ ঠিক আছে। দিছ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট। যিমান ডেৰাইভেশ্যনছ আছে তোমালোকৰ ফিজিক্সৰ, তোমালোকে যিহঁতে ফিজিক্সৰ কিউ চাইছা তোমালোকে গম পোৱা কেতিয়াবা 25+ আউট অফ 70 ফিজিক্সত আহি যায় ডেৰাইভেশ্যনছ। অনলি ডেৰাইভেশ্যনছত 25+ মাৰ্কছ আহি যায়। চ' তোমালোকৰ ডেৰাইভেশ্যনছৰ ইম্পৰ্টেঞ্চটো গম পোৱাই চাগে। সেইটো কাৰণে তোমালোকে চাবা যে 99 পেজত আমাৰ এই দুটা মিলি ডেৰাইভেশ্যন আৰু ডায়গ্ৰাম মিলি আমাৰ 99 পেজেছৰ কণ্টেণ্ট আছে ঠিক আছে। চ' গোটেইকেইটা ডেৰাইভেশ্যনছ আৰু গোটেইকেইটা ইম্পৰ্টেণ্ট ডায়গ্ৰামছ তোমালোকে এইটো কোৰ্চত পাই আছা ঠিক আছে। নাও এগেইন বিউটি ইন হেণ্ডৰাইটিং যে অলপ ভালকৈ লিখা আৰু ঠিক আছে। একদম হিজিবিজিকৈ লিখা নাই। এনেকুৱা নহয় যে বহুত বিউটিফুল হেণ্ডৰাইটিং হয়। মোৰ নিজৰ পাৰ্চনেল নোটছ এণ্ড মোৰ হেণ্ডৰাইটিং ইমান ধুনীয়া নহয় বাৰু বাট এলিজিবল হয়। ইউ কেন ৰিড ইট। আৰু মাল্টিকালাৰ হাইলাইটিং, কিছুমান বস্তু ইম্পৰ্টেণ্ট ফৰ্মুলাছ বাগেৰা চব হাইলাইট কৰা আছে আৰু ক্লিন অৰ্গেনাইজড হয় আৰু ফ'কাছ ইজ অন ৱাটছ ইম্পৰ্টেণ্ট ঠিক আছে। যিকেইটা ইম্পৰ্টেণ্ট বস্তু হয় সেইকেইটা ভালকৈ মাৰ্ক কৰা আছে ঠিক আছে। ষ্টাৰ মাৰ্ক দি আছে বা হাইলাইট কৰা আছে। চ' তোমালোকৰ যেতিয়া ৰিভিজন কৰিবা ন, যেতিয়া আফটাৰ দ্য কমপ্লিশ্যন অফ ইয়াৰ কোৰ্চ জানুৱাৰী বা ফেব্ৰুৱাৰী টাইমত ৰিভিজন কৰিবা এইকেইটা নোটছৰ পৰা তোমালোকে বহুত ইজি পাবা ঠিক আছে। দেন চ' হেণ্ড ৰিটেন নোটছৰ কোৰ্চত তোমালোকে ভাবিছা টাইপ নোটছ কি এইটো আৰু বেলেগকৈ ল'ব লাগিব নেকি? No, absolutely no. This is 100% free for you ঠিক আছে। এইটো কোৰ্চতে তোমালোকে টাইপ নোটছ এবচলিউটলি ফ্ৰী পাই যাবা। নো নিড টু পে 1 rupee এক্সট্ৰা। তোমালোকে যে আমাৰ টাইপ নোটছ কেইটা আছে ঠিক আছে, য'ত গোটেই চেপ্টাৰ বহুত ডেপথত পঢ়োৱা আছে এণ্ড ইভেন কিছুমান কুৱেশ্যনছো দি আছে যিকেইটা CBSE পইণ্টৰ পৰা ইম্পৰ্টেণ্ট আৰু ছেবা ফালৰ পৰা ইম্পৰ্টেণ্ট। কাৰণ এই ছেবা মানে HSSC আৰু কাৰণ এতিয়া ইহঁতেও বহুত ডেপথত কিছুমান কুৱেশ্যন দি দিয়ে। চ' তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে সেইকেইটা কুৱেশ্যনো আমি ৰাখিছোঁ আৰু সেইটো অপশ্যন আছে যে তোমালোকে টাইপ নোটছৰ পৰা যিহঁতে পঢ়িব খোজা পঢ়িব পাৰা। এণ্ড দিছ ইজ 100% free. This is included with this notes. Then one thing is mind maps included. So তোমালোকে এটা চেপ্টাৰ পঢ়িছা ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। ইয়াতে ম'শনাল EMF আছে, মিউচুৱেল ইণ্ডাকশ্যন আছে, এপ্লিকেশ্যন আছে, চেল্ফ ইণ্ডাকশ্যন আছে, লেঞ্জেছ ল' আছে, ইন্ট্ৰডাকশ্যন আছে, ফেৰাডেছ ল' আছে। কিমানখিনি বস্তু এটা পেজতে দিয়া থাকিলে কিমান ভাল হ'লা হয়। দিছ ইজ ফৰ কুইক ৰিভিজন ঠিক আছে। এতিয়া তোমালোকে ভাবিব পাৰা যে এইটো বস্তুৰ একো ইউজ নাই বাট যেতিয়া তোমালোকে ৰিভিজন কৰিবা ন দেন ইউ উইল আণ্ডাৰষ্টেণ্ড দ্য ইম্পৰ্টেঞ্চ অফ দিছ। চ' মাইণ্ড মেপছ, টাইপ নোটছ, গোটেইকেইটা ডেৰাইভেশ্যনছ, গোটেইকেইটা ইম্পৰ্টেণ্ট ডায়গ্ৰামছ আৰু চেপ্টাৰ ৱাইজ কনচেপ্ট নোটছ এভৰিথিং ইউ আৰ গেটিং ইন জাষ্ট ₹299 অন দ্য এপ। চ' যিহঁতে ল'ব খোজা তোমালোকে এপত গৈ পেলাই এই কোৰ্চটো নিশ্চয় পাৰচেছ কৰিব পাৰা। আই বিলিভ দিছ উইল বি ভেৰি হেল্পফুল টু ইউ। এণ্ড মই এগেইন কৈছোঁ দিছ ইজ ফৰ কমপ্লিমেণ্টিং ইয়ৰ ষ্টাডিজ। তোমালোকক ষ্টাডিজত হেল্প কৰিব। বাট এনেকুৱা নহয় যে তোমাৰ নপঢ়াকৈ খালি এইকেইটা নোটছৰ পৰা হৈ যাব। আজিকালি এনেকুৱাকৈ পেপাৰ অহা নাই। তোমালোকে গম পোৱাই চাগে যে তোমালোকৰ কনচেপচুৱেল ক্লিয়াৰিটি লাগিব এণ্ড দিজ নোটছ উইল হেল্প ইউ ইন গেইনিং দেট প্লাছ হেল্প ইউ উইথ ইয়ৰ প্ৰিপাৰেশ্যন ঠিক আছে। আৰু যদি তোমালোকে চেম্পল চাব খোজা মই একদম এপত গৈ পিনে খোলে চেম্পলকেইটা দেখাই দিছোঁ। মানে এইটো হ'ল মোৰ ডেৰাইভেশ্যনছ কেইটা ঠিক আছে। চ' ইউ কেন চি দ্য ডেৰাইভেশ্যন এণ্ড আই হোপ হেণ্ড ৰাইটিং ইজ এলিজিবল ঠিক আছে। তোমালোকে বুজিব পাৰিছে চাগে। These are the derivations of chapter 1
এনেকুৱাকৈ 99টা পেজ আছে। চ' আমাৰ স্ক্ৰল কৰি আছোঁ গোটেইকেইটা ডেৰাইভেশ্যনছ আছে আৰু এইকেইটা কৰিবই লাগিব ফৰ গেটিং গুড মাৰ্কছ, ঠিক আছে। এণ্ড দেন লাষ্টত কিছুমান ইম্পৰ্টেণ্ট ডায়েগ্ৰাম দিয়া আছে, যেনে ৰিফ্লেক্টিং টেলিস্কোপ, ডায়োড এজ এ হাফ ৱেভ ৰেক্টিফায়াৰ, ডায়োড এজ এ ফুল ৱেভ ৰেক্টিফায়াৰ, AC জেনাৰেটৰ, লেটাৰেল শিফ্ট, দেন ফুল ৱেভ ৰেক্টিফায়াৰ উইথ কেপাচিটাৰ ফিল্টাৰ এণ্ড ইটছ ডায়েগ্ৰাম। গোটেইকেইটা HSৰ PIQ হয়, মই নিজৰ পৰা বনাই দিয়া নাই। গোটেইকেইটা বস্তু NCERTত আছে, বাট NCERTত ইমান খুলি পঢ়িবলৈ বহুত দিগদাৰ লাগে ন, দুটা কিতাপ ইমান মোটা আৰু ইমান বৰিং লাগে পঢ়িবলৈ। সেইটো কাৰণে এটা জেগাত তোমালোকক গোটেইকেইটা বস্তু প্ৰভাইড কৰা এটা ট্ৰাই কৰা হৈছে। চ' ইফ ইউ ফিল লাইক জইনিং দ্য কোৰ্চ, ইউ কেন ডেফিনেটলি জইন ইট, ঠিক আছে। এইটো হ'ল এনেকুৱা ডেৰাইভেশ্যনছ কেইটা। দেন হেণ্ডৰিটেন নোটছ কেইটা দেখাই দিওঁ। চ' these are the type notes. So atoms chapter type notes, ঠিক আছে। কুৱেশ্যনছ কিছুমান কৰোঁ আছে, চামাৰিটো আছে। দেন নট অনলি চামাৰি, ইউ অলছ' হেভ দ্য মাইণ্ড মেপ, ঠিক আছে। চ' তোমালোকৰ মাইণ্ড মেপ কেইটাও আছে, এটা পেজতে গোটেই চেপ্টাৰটো বুজোৱা আছে ফৰ ইয়ৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং। এণ্ড দেন উই হেভ দ্য মেইন থিং, দেট ইজ হেণ্ডৰিটেন নোটছ। তোমালোকে চাব পৰা ইম্পৰ্টেণ্ট বস্তুকেইটা হাইলাইট কৰা আছে। দিছ ইজ ফ্ৰম দ্য চেপ্টাৰ ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স। চ' পটেঞ্চিয়েল ডিফাৰেঞ্চ, পটেঞ্চিয়েল ডিউ টু পইণ্ট চাৰ্জ, ঠিক আছে। ইভেন ইয়াতো শ্বৰ্টকে ডিৰাইভ কৰি দিছে, যাতে তোমালোকে এনেকুৱা নহ'ব যে এইটো ফৰ্মুলা ক'ৰ পৰা আহিলে, ঠিক আছে। বাট এক্সামত কেনেকৈ ডেৰাইভেশ্যন লিখিব লাগিব মই দেখাই দিওঁ এইটো পেজ। চোৱা, গোটেই ডায়েগ্ৰাম দি একদম ধুনীয়াকৈ দিয়া আছে। এইটো কুৱেশ্যন এক্সামত আহিছিল হা, পলাৰ ডাইলেক্ট্ৰিক আৰু নন পলাৰ ডাইলেক্ট্ৰিকৰ ডিফাৰেঞ্চ কি হয়। চ' সেনেকুৱাকৈ গোটেইকেইটা বস্তু দি আছে। কেপাচিটেন্সৰ কুৱেশ্যন, এনাৰ্জি ষ্ট'ৰ ইন এ কেপাচিটাৰৰ ডেৰাইভেশ্যন আহিছে। এইটো ইয়াতেতো দিয়ে আছে, বাট এক্সামত যদি আমাৰ ভালকৈ লিখিব লাগে, সেইটো কাৰণে কেনেকৈ লিখিম সেইটো বস্তু ইয়াতে আৰু ভালকৈ দি আছে, ঠিক আছে। চ' দিজ আৰ অল দ্য থিংছ। এইটো যদি তোমালোকে ভাবা যে তোমালোকক হেল্প কৰিব, তেন্তে তোমালোকে জইন কৰিব পাৰা। এগেইন এনেকুৱা নহয় যে এইটো তুমি আগতে 30 পাই আছিলা, এইটো পাই পঢ়ি 70 পাই গ'লা, এনেকুৱা কেতিয়াও নহয়। তোমালোকে 50 পাই আছিল, তোমালোকে 60 পাব পাৰা, বা খুব বেছি 65 পাব পাৰা। 70 কাৰণে তোমালোকে আৰু এক্সট্ৰা এফৰ্ট দিবই লাগিব। চ' I hope this video was helpful, and যিহেতু জইন কৰিব খোজা তোমালোকে বেষ্টটো জইন কৰিব পৰা। লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, বা এপত গৈ পিনে ফিজিক্স ক্লাছ 12 হেণ্ডৰিটেন নোটছ চাৰ্চ কৰিলে তোমালোকে পাই যাবা। That was all from my side, guys. Thank you for watching, and bye.